বিপদত একেবাৰে সন্মুখত ৱালৰ দৰে থাকিম ৰাইজ মই আপোনালোকক ৰমজান মাহত আপোনালোকৰ আগত কথা দিছোঁ আপোনালোকে আমাৰ সংগত কৰক আমি সকলোৰে সহযোগত আপোনালোকৰ নো মেডাল মই লৰাব নিদিওঁ মই আপোনালোকক কথা দিছোঁ ৰাইজ এইখিনি আমাৰ প্ৰধান কাম জীয়াই থাকিবৰ কাৰণে আমি আমাৰ প্ৰধান কাম হ'ল নিজৰ পৰিয়ালটোৰ লগত সুখে শান্তিৰে থকাটো সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি টোপনি নাইকিয়া হৈছে আপোনালোকে ভাবিছে যে ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ আছে আমিতো বিজেপিক ভোট নিদিওঁৱে তেওঁ আকৌ আহি পেলাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'লে কি হ'ব কথাখিনি ভালকে বুজিব ৰাইজ আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে হৈ আছে সেইটো আপোনালোকৰ সহযোগত হৈ আছে ৰাইজ আপোনালোকে যদি বদৰুদ্দিন আজমল ডাঙৰীয়াক সমৰ্থন নকৰে দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অতৰাৰ দায়িত্ব আমাক দিয়ক ৰাইজ আপোনালোকে এটা বদৰুদ্দিন আজমল ডাঙৰীয়াক অতৰাই দিয়ক কথাকে খোলা কৰি আজি অসমত যদি ইউডিএফৰ যদি জন্ম নহ'লেহেঁতেন ৱাজেদ আলী চৌধুৰীয়ে কোৱাৰ দৰে 4জন বিধায়কৰ পৰা 64 বিধায়ক বিজেপিৰ হ'ব নোৱাৰিলেহেঁতেন ৰাইজ সেইকাৰণেই হিমন্ত বিশ্ব শৰ্মাই যিকোনো প্ৰকাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাজনৈতিকভাৱে জীয়াই ৰাখিবলৈ বিচাৰে আপোনালোকেতো কেছেট শুনিছে নহয় শুনিছেনে নাই আপোনালোকে নাই শুনা নেকি হিমন্ত বিশ্বই কি কৈছে বদৰুদ্দিন আজমলৰ কথা শুনা নাই শুনিব নেকি ৰকিবুল হুছেইনৰ মুখেৰে শুনিব নে হিমন্ত বিশ্বৰ মুখেৰে শুনিব হিমন্ত বিশ্বৰ মুখেৰে শুনিব তেওঁ কি কৈছে তেওঁ কৈছে যে এই বদৰুদ্দিন আজমল মোৰ বধু ভাই আমি মৰমত মানুহক মাতো নহয় শ্বৰ্ট নাম দি ভাইটি ভণ্টি এনেকে মাতো যে হিমন্ত বিশ্বই বদৰুদ্দিন আজমলক মাতে বধু ভাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত